নমস্কাৰ, আমি SHG মোৰ ডিটেইল পেজত আছো। এই সবিশেষ সম্পূৰ্ণ কৰিবলৈ আমি SHG টা সদস্য যোগ কৰিব লাগিব। পিছলৈ ঘূৰি গৈ সদস্য যোগ কৰো আহক। আপুনি নতুন SHG অনুমোদনৰ বাবে বাকী থকা দেখিব। সদস্যৰ ওপৰত ক্লিক কৰি সদস্য যোগ কৰিব পাৰিব। এইটো সদস্য পেজ। যোগ বুটামত ক্লিক কৰিলে আপোনাৰ সন্মুখত এটা পৃষ্ঠা খোল খাব যাতে সদস্যজনৰ আধাৰ নম্বৰ পৰীক্ষা কৰিব পাৰে। আধাৰ নম্বৰটো টাইপ কৰিব লাগিব। নাম হিচাপে ভিত্তি কৰি জন্ম বছৰৰ তাৰিখ নিৰ্বাচন কৰিবলৈ বছৰটোতে ক্লিক কৰক। মাহটো নিৰ্বাচন কৰিবলৈ কাৰ চিহ্নত ক্লিক কৰক। ঠিক আছে কৰক। ইয়াত সদস্যৰ মোবাইল নম্বৰ টাইপ কৰিব লাগিব। লিংগ হ'ব মহিলা। চয়ন কৰা। চেক বাকচত ক্লিক কৰক। ভেৰিফাই আধাৰ ডিটেইলছটা ক্লিক কৰক। আধাৰ সফলতাৰে পৰীক্ষা কৰিলে আমি ঠিক আছে ক্লিক কৰিম। সদস্য আধাৰ সফলভাৱে পৰীক্ষা কৰা হৈছে। তথ্য সফলতাৰে সংৰক্ষণ কৰা হৈছে। অনুগ্ৰহ কৰি ৰিজলিউশ্যন কপি আপডেট কৰক। মৌলিক বিৱৰণত নতুন SHGত এজন সদস্য সংযোজন কৰা হৈছে। গতিকে ৰিজলিউশ্যন কপিত মৌলিক বিৱৰণ যোগ কৰিব লাগিব। আমি ইয়াত সদস্যৰ মৌলিক বিৱৰণ সম্পূৰ্ণ কৰিব লাগিব। সদস্যৰ ফটো এখন থাকিব। কেমেৰাত ক্লিক কৰি সদস্যৰ ফটো তুলিব পাৰিব। এই মুহূৰ্তত মই আপোনালোকক শিকাবলৈ এখন দামী ফটো তুলিছো। সদস্যৰ আচল ফটোখন ইয়াতহে যোগ কৰিব লাগিব। সদস্য যোগদানৰ তাৰিখ ইয়াত আপুনি সদস্য যোগদানৰ তাৰিখ নিৰ্বাচন কৰিব লাগিব। মনত ৰাখিব যে আপুনি যিদিনাৰ পৰা SHG ফৰ্ম পূৰণ কৰিছে সেইদিনা সদস্যজনক যোগদানৰ তাৰিখ দিব। আমি নিৰ্বাচন কৰিম। ইয়াত আমি জুন মাহৰ 20 তাৰিখৰ পৰা 2024ৰ পৰা SHG সৃষ্টি কৰিছো। আৰু আমি একে তাৰিখৰ পৰা সদস্য যোগ কৰিম। যদি আপুনি প্ৰকৃত তথ্য প্ৰৱেশ কৰিছে তেন্তে আপোনাৰ SHG আজি সৃষ্টি কৰা হৈছে আৰু আজিও আপুনি এজন সদস্য যোগ কৰিব বিচাৰে তেন্তে সবিশেষত তাৰিখটো তাত আপুনি ইয়াক নিৰ্বাচন কৰিব পাৰে। শিক্ষা স্তৰ আপুনি উচ্চতম শিক্ষা স্তৰ নিৰ্বাচন কৰিব লাগিব। বৈবাহিক অৱস্থা যদি সদস্যজন পৰিয়ালত থাকে তেন্তে হয় বুলি লিখক। যদি নাই তেন্তে নাই এৰি দিয়ক। পৰিয়ালৰ সদস্যৰ সবিশেষ দিব লাগিব। আমি বিবাহিতক নিৰ্বাচন কৰিম। আমি সদস্যৰ মৰ্যাদা নিৰ্বাচন কৰিছো। গতিকে আমি ইয়াত তাইৰ স্বামীৰ নামটো দিম। ধৰ্ম হিন্দু সামাজিক শ্ৰেণী যিকোনো ধৰণৰ অক্ষমতা আপুনি ইয়াত নিৰ্বাচন কৰিব পাৰে। যদি সদস্যজন নিজেই অক্ষম হয় তেন্তে সেয়া হ'ব ছায়াং। আৰু যদি পৰিয়ালৰ কোনো সদস্য অক্ষম হয় তেন্তে আপুনি ইয়াত ক্লিক কৰি সবিশেষ সংৰক্ষণ কৰিব। তথ্য সফলতাৰে সংৰক্ষণ কৰা হৈছে। ধন্যবাদ।